ইন্দ্রময়ী স্বর্গর ক্ষমরা বিধাতার শ্রেষ্ঠ দান অমরাবতীপুর অমরে কামড়াইছে কিন্তু দেবকুল বিধাতার শ্রেষ্ঠ দান অমরাবতীপুর আৰু নন্দন কাননৰ সৌন্দৰ্য দেখি দুৰ্দান্ত দানৱ সমাজে ঈৰ্ষা দলে দত্ত হৈ বাৰম্বাৰ অপকাৰ সাধে দেৱতা সেইহে দেৱকুল অমরাবতীপুৰৰ সুৰক্ষা আৰু নন্দন কাননৰ ৰক্ষা কৰাটো দেৱতাৰ প্ৰধান কৰ্তব্য। দেবতার বাক ঘুমিয়ে ঈশ্বর করবা যিমানে অপুরে ওরে খাবি সিমানে অপুর হইছে বিনা হীরা হক করতু স্বর্গ অভিমুখে অনারি জন্মভূমির সুরক্ষার ভাবে উৎস করি নিজের জীবন আধারিম কি হত দেবকটিরে দেবরস দেবতায় হিচ্ছিন্তা করচকুতর হে হে ক্ষুদ্র অসুর জাতিয়ে জীবন চেষ্টা নকৃত্য তথাপি দেবতার জয় অনি ভজ্য অহে অহে যদি কোনো শত্রু অমরাবতীপুরে দেবতার ঐক্য শক্তিৰে প্রবল বিক্রমে যদি অন্তিম শত্রু পক্ষক জমাৰ লগলে নকৰিব চিন্তা তাৰ বাবে সকলো লোভ আৰু নাৰাসৰ সম্পদ এই অমৰাৱতীপুৰৰ গৌৰৱ তথাপি উন্নতি হ'বলৈ লাগক দেৱতা বীৰ নহয় নহয় কাপুৰ আৰু যদি কোনো শত্ৰু চাই মুখে দেৱতা দিব না উচিত ধন্য ধন্য মোৰ অমৰ বন্ধন সন্তোষিত হলে তোমালোকৰ বক্তব্য শুনি মনৰ দৃঢ়তা ৰাখি স্বৰ্গ সুৰক্ষাৰ বাবে আমি যদি হওঁ সাৱধান ব্যৰ্থ হ'ব দানৱৰ তীব্ৰ অভিযান। প্ৰণাম মুনিবৰ দেৱগণৰ মংগল হওক। মুনিবৰ আপোনাৰ আগমনে পবিত্ৰ কৰিলে অমৰাৱতীপুৰ কওক দেৱ কিবা কাৰ্যবাসৱে কৰিব পালন। ধন্যবাদ সন্তুষ্ট আমি তোমাৰ সেৱা শুনাবাসক মোৰ আগমনৰ উদ্দেশ্য লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শনৰ বাবে গৈছিলোঁ মই বৈকুণ্ঠ ধামে। মোৰ আগমনত তুষ্ট হৈ আই লক্ষ্মীয়ে মোকে দেৱৰ দুৰ্লভ মালা মোক কৰিলে অৰ্পণ। কিন্তু দেৱেন্দ্ৰ মোৰ দৰে
এনে তপস্বীৰ কলত এনে মহাৰত্নই শোভা নকৰে প্ৰথম। গতিকে এই মহাৰত্ন মই তোমাক পৰিমৰ্পণ। মুনিবৰ এই মহাৰত্নৰ যোগ্য মই নহওঁ কদাপি, কিন্তু আপোনাৰ বাক্য মই নোৱাৰো কৰিব উলংঘন। নহয় বাসৱ, এই মালাধাৰী তুমিহে একমাত্ৰ অধিকাৰী। মই তোমাক কৰিলোঁ অৰ্পণ, কিন্তু ৰাখিবা মনত এই মালাধাৰী যাতে কোনোদিনেও নহয় অনাদৰ। ভাল মুনিবৰ, আপোনাৰ বাক্য শিৰোগত কৰি এই মালাধাৰী মই সাদৰেৰে কৰিলোঁ গ্ৰহণ। আশীৰ্বাদ কৰিব যাতে ইয়াত কোনো বাধা বিঘিনিৰ আশংকা নাথাকে। তথাস্তু, আমি এতিয়া বিদায়হে মাগিম। ভাল মুনিবৰ। পৱনদেৱ দেৱৰাজ লোৱাই এই পবিত্ৰ মালাধাৰী অৰ্পণ কৰিয়া ইন্দ্ৰাণী খুচি, কিন্তু মনত ৰাখিব এই পবিত্ৰ মালাধাৰীৰ যাতে কোনোদিনে অনাদৰ নহয়, এই কথা ভালদৰে পৰাই আহিব। তাৰ আজ্ঞা ক্ষীৰোধাৰ্য দেৱ।